নমস্কাৰ, স্বাগতম জনাইছোঁ। মই ইউটিউবৰ অন্য এটা ভিডিঅ'ত আশা কৰোঁ সকলো ভালেই আছে। আৰু মই ভিডিঅ' কণ্টিনিউ কৰা নাই। মই কৈছিলোঁ যে মোৰ গাটো সিমান ঠিক নাই, তথাপিতো আপোনালোকৰ কাৰণে বহুতে কৈছে দাদা ভিডিঅ' কণ্টিনিউ কৰিব। আপুনি কিবা আপডেট থাকিলে আমি পাই থাকিম। আপোনাৰ ভিডিঅ'লৈ ৱেইটিং কৰি থাকোঁ। তো ধন্যবাদ তেওঁলোকৰ কাৰণে, যিসকলে তেনেদৰে মন্তব্য কৰে। বাকী যিকি নহওক লাগিলে অসম আৰক্ষীৰ ABUB বিচাৰিছিলে, ABUB আহিলে। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিচাৰিছিলে, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰো পদ আহিলে। আৰু CM ছাৰে যিহেতু 4,000 বুলি কৈছিলে আৰু কেতিয়াবা 5,000 বুলি কৈছিলে, কিন্তু এইবাৰ 5,000তকৈও বেছি পদ মুকলি কৰিছে। চ' এটা সুবৰ্ণ সুযোগ। লগতে বহুতে মোক সুধিছে দাদা, যিহেতু 22 ফেব্ৰুৱাৰীলৈকে প্ৰথমতে যিটো নটিচ আহিছিলে 22 ফেব্ৰুৱাৰীলৈকে এপ্লিকেশ্যনৰ ডেট দিছিলে, কিন্তু এতিয়া গৈ পিনি 8 ফেব্ৰুৱাৰীলৈকে কৈছে। তো এইটোৰ ফিজিকেলটো সম্ভাৱনা আছে নেকি ফেব্ৰুৱাৰী মাহত হোৱাৰ বা ইলেকশ্যনৰ আগত, সেইটো কথা মোক সুধিছে। চ' এই বিষয়ে মই আপোনালোকক A to Z জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব শেষলৈকে। আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মই যিমানবিলাক আপডেট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইবিলাক আপডেট আপোনালোকৰ ওচৰলৈ লৈ আহিম। আপোনালোকে কোনো মিছ নকৰিব। মই আগতেও কৈছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব 100% নহয় 500%। আৰু এতিয়াও যিমানখিনি আহিবলগীয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ট্ৰেইনিঙেই হওক বা তেওঁলোকৰ ইণ্টাৰভিউ গোটেইবিলাক আপডেট মই লৈ আহিম। তো কথাখিনি আৰম্ভ কৰিছোঁ দেৰি নোহোৱাকৈ। প্ৰথম কথা হ'ল ফৰেষ্ট গাৰ্ডৰ কথা, ফৰেষ্ট গ্ৰেড 1ৰ কথা হ'ল। ফৰেষ্ট গ্ৰেড 1ৰ 211টা পোষ্ট ওলাইছিলে, মই ইয়াৰ আগত কৈছিলোঁ। আৰু যোৱাবাৰ 267টা পদ আহিছিলে। 267টা পদৰ তাত যোৱাবাৰ অকল এটা পদ ভেকেঞ্চি থাকিলে। আৰু সেই পদটো মানে কি APFৰ ল'ৰা এজনে জইন নকৰিলে, কাৰণ কেলৈ তেখেতৰ ST P হয়। তেখেতৰ STH নামটো Pত নাম আহিলে, কিন্তু তেখেতৰ মানে ST হিলছত নাম আহিলে, তেখেতে ST P হয়। সেইকাৰণে তেখেতে জইনিং নকৰিলে। বাকী গোটেই পোষ্টখিনিয়ে ফিল আপ হৈ আছিলে। আৰু এইবাৰো কি হয় নাজানো। গতিকে আপোনালোকে হয়তো বহুতে ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে ৰৈ আছে। গতিকে অলপ খুব ট্ৰাফ হ'ব, ইমান ইজি বুলি নাভাবিব। আৰু ফৰেষ্ট গ্ৰেড 1 মানে কি হয়, বেছিকেলি বয়সটো বহুত বেছিকৈ দিছে। আপোনালোকে সকলোৱে জানে 18ৰ পৰা 40 বছৰলৈকে দিছে। তাৰ আকৌতো মানে এজ ৰিলেক্সেশ্যন আছেই। চ' তেনে ক্ষেত্ৰত মানে কি কেণ্ডিডেট অলপ বেছি হৈ যোৱাৰ কাৰণে ইয়াৰ কাট অফ মাৰ্কটো অলপ বেছি যায়। মোক এতিয়া মাজতে বহুতে সোধে যোৱাবাৰ কাট অফ মাৰ্ক কিমান গৈছিলে। যোৱাবাৰ কাট অফ মাৰ্কটো কৈ দিব পৰা নাযায়, কাৰণ কেলৈ যোৱাবাৰ তাত যিবিলাক তোমাৰ হেং আপ কৰা নাছিলে পাৰ্চেণ্টেজটো বা মাৰ্কখিনি, সেইকাৰণে এইটো ক'ব পৰা নাযায়। তথাপিতো কওঁ, যিসকলে খুব ভালকৈ মানে মনত ভাবি আছে যে ফৰেষ্টাৰ গ্ৰেড 1 মই সোমাবলৈ চেষ্টা কৰিম, তেওঁলোকে কিন্তু খুব ভাল প্ৰিপেৰেশ্যন কৰিব লাগিব। ফৰেষ্টাৰ গ্ৰেড 1ত অলপ বেছি ট্ৰাফ হয়, কাৰণ কেলৈ ফৰেষ্ট গাৰ্ডত যিসকলে জইনিং কৰিলে তেওঁলোকেও ফৰেষ্ট গ্ৰেড 1লৈ এক্সাম দিয়ে, তেওঁলোকে কোৱালিফাইড হয় বা তাত আপোনালোকৰ ৰিটেন চিটেনৰ কাৰণে অলপ টাফ হয়। আদাৰৱাইজ যিবিলাক আছাম পুলিচৰ ABUB কেণ্ডিডেট আছে বা যিসকলে চাকৰি পালে তেওঁলোকৰো তোমাৰ ফৰেষ্টাৰ গ্ৰেড 1টো দিয়াৰ লগতে আৰু যিবিলাক তোমাৰ নৰ্মেল কেণ্ডিডেট আছে তেওঁলোকেতো আছেই। চ' সেইকাৰণে ফৰেষ্টাৰ গ্ৰেড 1টো খুব ট্ৰাবলটো বেছি হয়। তাৰপিছতে ফৰেষ্ট গাৰ্ড আছে। ফৰেষ্ট গাৰ্ডৰ কাৰণে বহুতে ৱেইটিং কৰিছিলে। এইবাৰো যিহেতু ফৰেষ্ট গাৰ্ডৰ ধুনীয়া পদ মুকলি কৰিছে, গতিকে আপোনালোকে খুব ভালকৈ চেষ্টা কৰক। আৰু ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আৰু লগতে গেম ৱাচাৰ, এই যিকেইটা পদ আছে এইকেইটা পদত তোমাৰ ফিজিকেল টেষ্টৰ লগতে তেওঁলোকৰ আৰু এক্সট্ৰাকৈ ৱাকিং টেষ্টটো হ'ব। চ' ৱাকিং টেষ্টটো ইমান ডাঙৰ সমস্যা নহয়। আপোনালোকে অকল 24 কিলোমিটাৰ ৱাকিং দিব, তাত আপোনালোকৰ 4 ঘণ্টা তেনেকৈ কিবা এটা আছিলে পটককৈ। এইটো আপোনালোকে টাইম কমপ্লিট কৰিব লাগিব নিৰ্দিষ্ট টাইমত। আৰু ল'ৰা ছোৱালীৰ কাৰণে 16 কিলোমিটাৰ হয়। গতিকে ৱাকিং টেষ্টটো পাছ কৰি যায় কোনো কথা নহয়। কিন্তু প্ৰথমতে যিহেতু ফৰেষ্টাৰ গ্ৰেড 1ৰ ফাৰ্ষ্ট টাইম ফিজিকেলটো হয় কাৰণে বহুতে তাৰমানে আনকুৱালিফাইড হয় বা ডিছকুৱালিফাইড হয়। সেইকাৰণে আপোনালোকে ফিজিকেলটো খুব ভালকৈ কৰিব। আৰু ৰিটিনৰ কাৰণে অলৰেডি টাইম পাব, গতিকে ফিজিকেলটোৰ কাৰণে আপোনালোকে খুব চেষ্টা কৰক। ফিজিকেলটো পাছ কৰাৰ লগে লগে আপোনালোকে ৰিটেনটো যদি আপোনালোকৰ ভাল মাৰ্কশ্বিট আছিলে বা পাৰ্চেণ্টেজ ভাল আছিলে, আগৰ যিবিলাক তোমাৰ এক্সাম আছিলে তেওঁলোকক যদি ভাল ক্লিয়াৰ কৰি থৈছে তেতিয়াহ'লে চিন্তা নাই। তাৰপিছতে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডটোৰ ছেইম কণ্ডিশ্যনেই হ'ব বা গেম ৱাচতে হ'ব, যিকোনো এটা পালেই হ'ব। আৰু গেম ৱাচৰ ভিডিঅ' মই ইয়াত আগত এটা ভিডিঅ' দিলোঁ, গেম ৱাচৰ কাম কি, তেওঁলোকক কি কৰিব লাগে নলগিব। আপোনালোকে ভিডিঅ'টো ভিজিট কৰিব, তাত ডিছক্ৰিপশ্যনত দিয়া থাকিব। বাকী ফৰেষ্ট গাৰ্ডৰ মই 2023 চনত ঢেৰ ভিডিঅ' বনালোঁ। ফৰেষ্ট গাৰ্ড, গ্ৰেড 1, APF, তাত আপোনালোকৰ মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে সেইখিনি চেক আউট কৰি চাব পাৰিব। তো আপোনালোকে ফৰেষ্ট গাৰ্ডত বা ফৰেষ্ট গ্ৰেড 1 হওক বা গেম ৱাৰ্চেই হওক, আপোনালোকে যিকোনো এটা পালে কোনো কথা নাই। বাকী যিটো APF আছে, APFটো আৰু আছাম পুলিচৰ AB ষ্টাইলত ছেইম হয়, তাৰ কোনো ডিফাৰেঞ্চ নাই। ট্ৰেইনিঙেই হওক বা তেওঁলোকৰ আৰ্মছেই হওক বা তেওঁলোকৰ মানে চেলাৰী হওক, গোটেইখিনি একেটাই হয়, এজিটিছ হয় বা প্ৰমোশ্যনক লৈকে পিনি। গতিকে APFটো অলপ সিমান আউটত মানে অলপ এক্সট্ৰা হয়। বাকী ফৰেষ্ট গাৰ্ড, গ্ৰেড 1 আৰু গেম ৱাচাৰ এইখিনিৰ কাৰণে আপোনালোকে ভালকৈ ক্লিয়াৰ পাবলৈ চেষ্টা কৰক। আৰু লগতে এইবাৰ যিহেতু জেইল ৱাৰ্ডাৰ আহিছে, APRও আহিছে, যিটো WO/WT, এইটোত আপোনালোকে লগতে বোটমেন আহিছে, গ্ৰেড 3 আহিছে, ইমান এভেইলেবল পোষ্ট আহিছে। যিকোনো এটা পোষ্টত আপোনালোকে কোৱালিফাইড হ'বলৈ চেষ্টা কৰক। ইমান এটা ধুনীয়া গল্ডেন চান্স, আৰু আপোনালোকক কি ক'ম, ইমান চাকৰি বিচাৰি আছে, চাকৰি লাগে, আপোনালোকে চাকৰি দিছে, গতিকে ল'বহে লাগে।
আৰু লগতে অসম আৰক্ষীৰ বয়সো 1 বছৰ বেছিকৈ বঢ়াই দিলে আৰু মোক বহুতে সুধি আছে দাদা অসম আৰক্ষীৰ ABUP-টো বয়সটো বঢ়াই দিছে নি SI-টো বয়সটো বঢ়াই দিছে নি বুলি সুধিছিলে আচলতে SI কথা নহয় অকল ইয়াত ABUP কথাহে মেনশ্যন আছে ন'টিছখনত গতিকে অকল আপোনালোকে ABUP-তহে এইটো বয়সৰ যিটো ৰেহাইটো পাব অসম চৰকাৰৰ ফালৰ পৰা বাকী আপোনালোকক মই ভিডিঅ' কণ্টিনিউ কৰি থাকিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপডেটবিলাক দি যাম তো আজি মই আপোনালোকক বেছিকেলি কথাখিনি ইমানেই ক'লোঁ ইয়াৰ পিছতে মই 1 by 1 এটা ভিডিঅ' দি যাম আপোনালোকে চাই যাব চ' আজি ৰাখিছোঁ ধন্যবাদ